নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ অংশটি ইতিমধ্যে আমি ৫টা অংশ আগত শিকি আহিলো নহয়নে এতিয়া আহাচোন এই ৬ নম্বৰ অংশটি কিনো আছে চাও ভাষা অধ্যয়ন ৩ পদ্ধতিত পোৱা শব্দবোৰৰ অৰ্থ লিখো আহা আমি যে পাই আহিছিলো পদ্ধতি সেই পদ্ধতিত কিছুমান শব্দ আছে আৰু সেই শব্দসমূহৰ অৰ্থসমূহ আমাক লিখিব দিছে ইয়াত চোৱাচোন কি শব্দ আছে অগণন গড় পুনাতি বিয়াগুম নহয়নে এতিয়া আমি প্ৰত্যেকটো শব্দৰ অৰ্থ লিখিম প্ৰথমতে আছে অগণন অগণন শব্দৰ অৰ্থটো কি বাৰু জানানে তোমালোকে অগণন মানে হল অলেখ তাৰ পাছতে আছে গড় এই গড় শব্দৰ অৰ্থ কি হয় প্ৰাচীৰ আমি গড় আৰু এটা পাওঁ গড় নহয়নে ওপৰত চন্দ্ৰবিন্দু গড় ওপৰত চন্দ্ৰবিন্দু থাকে আৰু সেইটোৱে হ'ল আমাৰ এশিঙীয়া জন্তুবিধ এশিঙীয়া জন্তু গড়ৰ কথা কৈছে কিন্তু ইয়াত কি হৈছে গড় মানে হ'ল প্ৰাচীৰ তাৰ পাছতে আছে পুনাতি মানে কি জানানে তোমালোকে পুনাতি মানে হ'ল পুতেকৰ সন্তান আৰু জি নাতি বুলি ক'লে জীয়েকৰ সন্তানক কয় তাৰ পাছতে চাওঁ আহাচোন বিয়াগুম মানে কি জানানে তোমালোকে তাৰ অৰ্থটো বিয়াগুম মানে হ'ল বৃহৎ তাৰ পাছত চাওঁ আহাচোন কিনো আছে ক্ষণ শব্দটোৰ অৰ্থ খন্তেক অকণমান সময় তাৰ পাছতে আছে চিগিল শব্দৰ অৰ্থটো হ'ল বেলেগ হৈ যোৱা তোমালোকেও এনেধৰণেৰে পাঠ্যপুথিত লিখি ৰাখিবা আৰু পঢ়িবলৈ এই শব্দকেইটাৰ অৰ্থ জানিবলৈ চেষ্টা কৰিবা এইবাৰ চাওঁ আহাচোন ৪ নম্বৰ ক কি কৈছে ইয়াত ৪ নম্বৰ কত কি কৈছে পদ্যৰ ছন্দ মিলোৱা আৰু উচ্চাৰণ কোমল কৰাৰ বাবে কিছুমান শব্দ সৰল ৰূপত লিখা হয় পদ্যটোত থকা এনে শব্দৰ সৰল ৰূপৰ লগত শব্দৰ মূল ৰূপ মিলোৱা আমি আগতেও পাই আহিছিলো নহয়নে পদ্যত কেতিয়াবা কি কৰে কিছুমান শব্দ সৰল ৰূপত ব্যৱহাৰ কৰে আমি কি হয় কিছুমান গদ্যৰ কিছুমান শব্দ পদ্যত সৰল ৰূপে ব্যৱহাৰ কৰে এতিয়া কি কৈছে পদ্যটোত থকা এনে শব্দৰ সৰল ৰূপৰ লগত মূল শব্দটো মিলোৱা এতিয়া চাওচোন আহা কিনো শব্দ দিছে ইয়াতে চোৱা প্ৰথমতে আমাক কি দিছে সতৰু নহয়নে আমাক আৰু তাৰ গদ্যৰ শব্দটো আচল শব্দটো লিখি দিছে এইটো কি হয় শত্ৰু নহয় জানো তাৰ পাছৰ শব্দকেইটা আমি নিজেই মিলাম আহাচোন চাও কিনো দিছে তাৰ পিছতে দিছে গৰজি মানে কি বাৰু গৰজি মানে গৰ্জি নহয়নে তাৰ পাছত চাওঁ আহাচোন কিনো আছে শব্দটো শকতি মানে কি শক্তি গতিকে ক'ত আছে শব্দটো এইটো নহয়নে তাৰ পাছতে আছে বুদ্ধি গদ্যৰ শব্দটো আচল শব্দটো হ'ল বুদ্ধি তাৰ পাছত চাওঁ আহাচোন পিৰিতি পদ্যৰ শব্দ পদ্যটোত দিছে পিৰিতি শব্দটো আচল শব্দটো হ'ল প্ৰীতি তাৰ পাছতে চাওঁ আহা সেৱাধীনৰ কি হয় আচল শব্দটো হ'ল স্বাধীন তাৰ পাছতে আছে শেহৰ আচল শব্দটো হ'ল শেষ তোমালোকেও এনেধৰণেৰে পাঠ্যপুথিত আস্তানি মিলাবা তাৰ পাছত চাওঁ আহাচোন কিনো আছে ৪ নম্বৰ খ কি কৰিব দিছে বাক্য ৰচনা কৰা ইতিমধ্যে আমি আগৰ পাঠত বহুতো বাক্য ৰচনা কৰি আহিছো নহয়নে ঠিক তেনেদৰে ইয়াতো কিছুমান শব্দ দিছে আৰু সেই শব্দসমূহৰ বাক্য গঠন কৰিব দিছে মই প্ৰতিটো শব্দৰে এটা বাক্য ৰচনা কৰি থৈছো আৰু তোমালোকে মই বনোৱা বাক্য কেইটাৰ উপৰিও বেলেগ বাক্য গঠন কৰিবলৈ চেষ্টা কৰিবা আহাচোন প্ৰথমতে প্ৰথম শব্দটো কি আছে ততালিকে শব্দটোৰ এটা বাক্য
গঠন কৰোঁ আহা ৰোগীজনৰ অৱস্থা দেখি মানুহবোৰে ততালিকে চিকিৎসালয়লৈ নিবলৈ ধৰিলে দেখিছানে ইয়াতে আছে এই ততালিকে শব্দটো তোমালোকে দেখা পাইছা ইয়াতে এইটো ততালিকে শব্দটো দেখা পাইছা নহয় তাৰ পাছতে দ্বিতীয় শব্দটো চোৱা লালকাল শব্দৰ এটা বাক্য হ'ল ৰিমাই টোপনিত লালকাল হৈ আছে এইটো লালকাল দেখিছানে তাৰ পাছতে চোৱা তীৰবিৰাই শব্দৰ এটা বাক্য চাওঁ আহাচোন ৰাতিৰ আকাশত তৰাবোৰে তীৰবিৰাই থাকে তাৰ পাছৰ শব্দটো কি আছে তাহানিৰ শব্দটোৰ বাক্য চাওঁ আহা আইতাই মোক তাহানিৰ সাধু শুনালে তোমালোকেও এনে ধৰণেৰে বাক্য গঠন কৰিবলৈ যত্ন কৰিবা তাৰ পাছত চাওঁ আহাচোন কিনো আছে এতিয়া চোৱা 4 নম্বৰ গত আছে তলৰ বাক্যবোৰত ৰঙাকৈ দিয়া শব্দকেইটাই কি অৰ্থ প্ৰকাশ কৰিছে লিখা তোমালোকৰ পাঠ্যপুথিত ৰঙা বৰণেৰে লিখি থোৱা আছে কিন্তু ইয়াত চোৱা ইয়াত হালধীয়া বৰণেৰে কৰি থোৱা আছে তোমালোকৰ পাঠ্যপুথিত যেহেতু ৰঙা বৰণেৰে কৰি থোৱা আছে সেই কাৰণে প্ৰশ্নটোত ৰঙা কৈ দিছে এতিয়া চোৱাচোন তোমালোকে এইয়া দেখিছানে চোৱা নহয়নে এতিয়া চোৱা বাক্যটো কি দিছে ৰাতিতে কৰিলে গড় থকা চোৱা বাকি নহয়নে আৰু সেই চোৱা শব্দটোৰ অৰ্থ কি জানানে ভাগ বা অংশ তাৰ পাছতে চোৱা জোনটোলৈ চোৱা এই চোৱা মানে হ'ল কি দেখা কাৰ্য তাৰ পাছত চাওঁ আহাচোন এইটো কিজানি নহব গড় আজি এই ৰাতি এইটো গড় শব্দটো আৰু গড় আপুৰুগীয়া জন্তু দেখিছানে দুয়োটা একেই যদিও পাৰ্থক্যটো কি বাৰু এইটোত ওপৰত চন্দ্ৰবিন্দু আছে আৰু এই গড়টোত ওপৰত চন্দ্ৰবিন্দু নাই আৰু তাৰ উচ্চাৰণ এটাৰ হ'ব গড় আৰু এটাৰ হ'ব গড় অকণমান নাকেৰে উচ্চাৰণ হ'ব চন্দ্ৰবিন্দু থাকিলে আৰু গড়ৰ অৰ্থটো হ'ল প্ৰাচীৰ আমি পাইছিলো নহয় জানো আৰু গড় বুলি ক'লে এবিধ জন্তু আমি চিনি পাওঁ এই গড় নহয় জানো তাৰ পাছত চাওঁ আহাচোন কিনো আছে এইয়া কলা গৰুটোৱে ঘাঁহ খাই আছে কলা মানুহজনে গাড়ী খুন্দাৰ পৰা কথমটি ৰক্ষা পৰিল ইয়াত কলা দেখিছানে কৰ ওচৰত ঊৰ্ধ্বকমা আছে আৰু ইয়াত পিছৰটোত কলা নাই প্ৰথমটোৰ উচ্চাৰণ হ'ব কলা আৰু দ্বিতীয়টো উচ্চাৰণ হ'ব কলা গতিকে কলা মানে হ'ল বৰণ আৰু কলা মানে হ'ল কাণেৰে নুশুনা বুজি পালা নহয় তোমালোকে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ